নমস্কাৰ বন্ধুসকল, মই হেমন্ত বড়ো আৰু আপোনালোকে চাই আছে SBRT's ইউটিউব চেনেল। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাই আছোঁ এখন পুৰণা ঘৰ, যিখন ঘৰ আজি 30 বছৰ হৈ গৈছে আৰু সেই ঘৰখন বন্ধুসকল আমি এতিয়া নতুনকৈ সজাই পৰাই ৰং দিছোঁ। তো বন্ধুসকল, আপোনালোকক এইটোৱে দেখুৱাব ওলাইছোঁ যে কেনেকুৱা দেখা পাইছে ঘৰখন। চাওক বন্ধুসকল, আপোনালোকে মোক কিন্তু বহুত ভাল লাগিছে আৰু মই ভবাই নাছিলোঁ এনেকুৱা ঘৰবোৰ হাফ ৱালৰ কাঠৰ ঘৰবোৰ যে ইমান ভাল লাগিব ৰং কৰাৰ পিছত। হয়তো বন্ধুসকল আপোনালোকে মোবাইলত অনুভৱ নকৰিব পাৰে, কিন্তু যেতিয়া ৰুমটোত সোমাই থাকিব তেতিয়া কিন্তু বহুত ভাল লাগিব। মই নিজে ভাল পাইছোঁ বন্ধুসকল। আগতে এই ৱালবোৰত চূণ লগোৱা আছিল, কিন্তু সেইবোৰ গুচাই কেনে বন্ধুসকল এতিয়া প্লাষ্টিক পেইণ্ট মাৰি দিছোঁ আৰু কাঠবোৰত আছিল মোবিল। এতিয়া সেই মোবিলবোৰ গুচাই চব পেইণ্ট কৰি দিছোঁ, উড পেইণ্ট লগাই দিছোঁ আৰু চিলিংবোৰ চব চিলভাৰ কালাৰ লগাই দিছোঁ। তো বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা ঘৰ আছে আৰু যদি ভাবি আছে কিয় এইবিলাক চব ভাঙাই কেনে ফুল ৱাল কৰিম বুলি, কিন্তু ইমান খৰচা কৰাতকৈ আপুনি ৰঙতে খৰচা কৰি দিয়ক। তাৰপিছত এই ঘৰখন এনেকুৱা প্লাষ্টিক পেইণ্ট লগাই দিয়ক। তাৰপিছত বন্ধুসকল আপোনালোকে আপোনালোকৰ ফুল ৱালৰ ঘৰতকৈ হাফ ৱালৰ ঘৰখনকে ভাল দেখা পাব। কাৰণ বন্ধুসকল সকলোবোৰ মানুহে কিমান আৰু ফুল ৱালৰ ঘৰ চাব। কিন্তু কিছুমান মানুহে আহি কেনে এনেকুৱা হাফ ৱালৰ ঘৰত থাকিব ইচ্ছা কৰে আৰু তেওঁলোকে এদিনীয়াকৈ আহিলে সেই ঘৰখন বহুত সুন্দৰ দেখা হৈছে বুলি ক'ব। চাওক বন্ধুসকল, এইটো গ্ৰীণৰ ৰুম, দুটা কালাৰৰ ৰুম আছে আৰু ৰুম তিনিটা আছে, কিন্তু দুটা কালাৰতকৈ ওলট পালট কৰি দিয়া হৈছে। মাজৰ ৰুমটোত গ্ৰীণ লগোৱা হৈছে আৰু ছাইডৰ দুটা ৰুমত পিংক কালাৰ দিয়া হৈছে। তো সেইকাৰণে মই আপোনালোকক দুটা ৰুমেই দেখাই আছোঁ, এটা পিংক কালাৰৰ ৰুম আৰু এটা গ্ৰীণ কালাৰৰ ৰুম। এয়া চাওক বন্ধুসকল, চিলিংবোৰ চব চিলভাৰ কালাৰ লগাই দিছোঁ মই, আৰু সেই কাঠবোৰ মোবিল লগোৱা আছিল, অইল পেইণ্ট লগাই দিছোঁ, উড পেইণ্ট লগাই দিছোঁ মই। এইবিলাক দৰ্জাবিলাক চব গল্ডেন ব্ৰাউন। বন্ধুসকল, মই আপোনালোকক কৈ দিওঁ, এই আগৰ পুৰণা ঘৰবোৰত যদি আপোনালোকে এনেকুৱা প্লাষ্টিক পেইণ্ট লগাব ইচ্ছা কৰিছে তো কেনেকুৱাকৈ লগাব মই কৈ দিওঁ। যদি আপোনালোকৰ যদি এনেকুৱা ঘৰ আছে আৰু যদি ৱালবোৰত প্ৰায় দৰচিম লগোৱা আছে বা চূণৰ লগোৱা আছে, তো আপোনালোকে সেইবোৰ চব পাটি দি ৰখাই পেলাই চিৰিজ মাৰি ল'ব। তাৰপিছত যদি আপোনালোকৰ ৱালখন গোটেই চিৰিজ মাৰোঁতে বা পাটি দি ৰখাওঁতে একেবাৰে ভিতৰৰ চিমেণ্টটো ওলাই গৈছে, তো সেইখিনি ঠাইত আপুনি প্ৰাইমাৰ সানি ল'ব। যিখিনি ঠাইত অলপ বেছিকৈ ক্ষয় গৈছে সেইখিনি ঠাইত প্ৰাইমাৰ লগাই দিব। তাৰপিছত আৰু যদি বেছি ক্ষয় যোৱা নাই তেতিয়াহ'লে আপুনি সেইখিনি জেগাত প্ৰাইমাৰ নাসানিলেও হ'ব, ডাইৰেক্ট ৰং কৰি দিব পাৰিব। তাৰপিছত বন্ধুসকল আপোনালোকে ৰংটো মাৰি দিব। আপোনালোকে 2 বাৰ মাৰি দিব, প্ৰথমতে ফিনিচিং নাহে, 2 বাৰত নিশ্চয় ফিনিচিং আহিব। চাওক বন্ধুসকল, এইটো এটা সৰু ৰুম, বাৰাণ্ডাৰ ৰুম। বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, আপোনালোকক মই বহুত ধৰণৰ ভিডিঅ' এনেকুৱা ধৰণৰে ভিডিঅ' খালি
পেইণ্ট কৰা, যিকোনো গেটৰ ডিজাইন লগোৱা, ৱালত ডিজাইন লগোৱা, এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো চেক কৰিব পাৰে, প্ৰায় এনেকুৱাই দেখুওৱা আছে। যিকোনো ঘৰ দেখুওৱা আছে, ৰং কৰা আছে, ৱালত ডিজাইন লগোৱা আছে। তো সেইবোৰ চাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু মোক কিবা যদি সুধিব লগা আছে বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু চেষ্টা কৰিম মানে মই ৰিপ্লাই দিওঁৱেই। যোনে কমেণ্ট কৰে তেওঁক ৰিপ্লাই দিওঁ, কাৰণ মই জিমেইলটো অনলাইন কৰি থওঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে যদি শেষলৈকে চাই থাকিব। নদী মার দিবাইতে তো নাই বহুত ছিটকে না।